Hello guys, welcome back to my YouTube channel. Sanjeev Deka যাম শিৱসাগৰৰ মানে ৰংঘৰ কাৰেংঘৰ এইবিলাক শিৱদৌল এইবিলাক চাবলৈ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে আমি এতিয়া বৰ্তমান এনেকৈ খোজকাঢ়ি যাই আছোঁ এখন হোটেলত আমি ভাত পানী খাই লৈ তো আমাৰ যাত্ৰা একদম শিৱসাগৰলৈকে আৰম্ভ কৰি দিম আৰু ভাত খাই ল'লোঁ আমি খাই লৈ একদম তলাতল ঘৰ চাবলৈ গৈ আছোঁ। তো আমি আহি পাই গ'লোঁ তলাতল ঘৰ। এইফালে টিকেট কাউণ্টাৰ আছে, তাতে টিকেট কাটিব লাগিব। তাৰপৰা টিকেট কাটি ইয়াতে টিকেট কাটিব লাগিব। টিকেট কাটি একদম ভিতৰত যাব লাগিব। গেট মাৰা আছে বাৰু বৰ্তমান আৰু মানে এটা কেছ পইচা নলয়, এটা জিপে দিব লাগে। এটা দিয়া হোৱাৰ পিছত আমি ভিতৰত যাব পাৰিম আৰু এইটো ঘৰটো জাগাটো চাওকচোন বাৰু কি ধুনীয়া। ভিতৰত সোমাই দিলো। এইফালে এইটো চাওক, এইটো কি চিনি পাইছেনে আপোনালোকে বাৰু? আৰু এইটোৰ নাম হৈছে তোপ আৰু আহোমসকলে যুদ্ধৰ কামত ব্যৱহাৰ কৰিছিল বুলি জনা যায়। আৰু ইয়াৰ বিষয়ে অধিক ক'বলৈ গ'লে ভিডিঅ'টো বহুতখিনি দীঘলৈ যাব আৰু ইয়াতে আহিলে গমেই পাব, তেওঁলোকে বুজাই দিব ধুনীয়াকৈ ইয়াৰ বিষয়ে। আৰু এইটো হৈছে তলাতল ঘৰ। 1765 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিল। 7 মহলীয়া এই অদ্ভুত কৌশলৰ ৰাজকাৰেংটোত মাটিৰ ওপৰত 4 মহলা আৰু মাটিৰ তলত 3 মহলা আছে। কাৰেংটোৰ মাটিৰ তলত অৰ্থাৎ পতালত 3 মহলা থকাৰ বাবে ইয়াৰ নামটো তলাতল ঘৰ বুলি জনা যায়। আৰু কাৰেংটো যিমানে ভিতৰলৈ যোৱা যায় সিমানে কোঠা দুৱাৰ মুখবোৰ চাপৰ আৰু ঠেক। এনে অদ্ভুত ধৰণৰ ঘৰ ভাৰতবৰ্ষৰ ভিতৰত এইটোৱে একমাত্ৰ। তলাতল ঘৰটোৰ মাটিৰ 3য় মহলাৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ এটা সুৰংগ দিখৌ নৈত লাগিছেগৈ বুলি বুৰঞ্জীয়ে কয়। আৰু প্ৰায় 2.5 কিলোমিটাৰ এই সুৰংগ বস্তু অৱশেষত ইংৰাজে বন্ধ কৰি দিলে। আৰু তলাতল ঘৰ চোৱা হৈ গ'ল। বৰ্তমান আমি গৈ আছোঁ শিৱদৌল চাবলৈ। আৰু হঠাৎ এগৰাকী মাইনা লগ পালোঁ। মোৰ লগত বোলে এখন ফটো উঠে আৰু মই ফটোখন উঠি চিধা গৈ আছোঁ মন্দিৰলৈ। আৰু এইফালে দাদাই নেমু চৰবত বনাই আছে, বিৰাট ধুনীয়া। কিবা আকৌ অমলাপতি চকত ৰখিছোঁ, বহুত গৰম পৰিছেতো, অলপ নেমু চৰবত খাই লওঁ বুলি ভাবিলোঁ। তাতে ৰখি গ'লোঁ আমি গোটেইকেইটাই আৰু এইগিলাচ নেমু চৰবত হাতত লৈ ল'লোঁ, পুৰা খাই দিওঁ আৰু বহুত গৰম পৰিছে ইয়াত। আৰু এই পুখুৰীটোৰ পাৰৰ পৰা আমি গৈ আছোঁ শিৱদৌললৈ আৰু এই পুখুৰীটোৰ নাম হ'ল শিৱসাগৰ পুখুৰী। আৰু এইফালে শিৱদৌল আৰু এনেকৈ গৈ আছোঁ আমি শিৱদৌললৈ। সেয়া শিৱদৌল পালোঁ আহি আমি তাত গৈ আছোঁ শিৱদৌললৈ। আমাৰ সংগীবৃন্দ সকল আৰু বৰ্তমান পাই গ'লোঁ সেই শিৱদৌল আৰু ভিতৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকক। আৰু মন্দিৰৰ ভিতৰলৈ যাব ওলাইছোঁ। ভিতৰত গৈ চাকি বন্তি জ্বলাওঁ। ভিতৰত কেমেৰা কৰিব নোৱাৰিম, বাহিৰৰ পৰা আপোনালোকক মন্দিৰটো দেখাই দিছোঁ। আৰু এইটোৱে হ'ল মন্দিৰটো শিৱদৌল। এনেকৈ ভিতৰত যাব লাগিব। আগৰ আমি বাৰু চাকি তাকি জ্বলাই আহিলোঁ। আৰু শিৱদৌলৰ পৰা আহি আমি এইখন হোটেলত মানে ৰুটি খালোঁ ধুনীয়াকৈ। গোটেইবিলাকে এইবিলাক ৰখি আছে আৰু যাওঁ ঘৰলৈ আৰু শিৱসাগৰ ফুৰিলোঁ ধুনীয়াকৈ। ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ এইখিনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।